সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট অনশন প্ৰাপ্য বিল মুকলি কৰি নিদিয়াৰ বাবে এই প্ৰতিবাদ 18 মাহে বিল নোপোৱাত হাহাকাৰ ঠিকাদাৰসকলৰ মাজত প্ৰায় 15,000 ঠিকাদাৰৰ 20,000 কোটি টকাৰ বিল পৰিশোধ কৰিবলৈ আছে চৰকাৰে আনপিনে 2024 চনৰ 2 অক্টোবৰৰ পৰা বন্ধ ৰাখিছে জলজীৱন আঁচনিৰ সকলো কাম-কাজ যাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে হেঙেৰাবাৰীৰ পিএইচসি কাৰ্যালয়ৰ সন্মুখত এইসকল ঠিকাদাৰে আমি তাৰ পৰিবেশ আপোনালোকক টেলিভিছন স্ক্ৰীনত এই মুহূৰ্তত দেখুৱাইছো আৰু সেই প্ৰতিবাদস্থলীত উপস্থিত হৈছে আমাৰ হতীৰ্থ প্ৰস্তুতি গগৈ আমি পুনে পুনে প্ৰস্তুতিৰ কাষলৈ গৈছো প্ৰস্তুতি গগৈ দেখিবলৈ পোৱা গৈছিল জলজীৱন মিছনৰ নামত কি ধৰণৰ ঢাক ঢোল বজাইছিল এখন চৰকাৰে হেয়া নতুনকৈ অসমৰ ৰাজ্যক কোৱাৰ প্ৰয়োজন নাই জলজীৱন মিছন আঁচনিৰ পাইপেৰে বা টেপেৰে যি ধৰণৰে পানী নুলাল য'ত এতিয়া ঢেকিয়া বিলঙনি গজিবলৈ ধৰিছে সেই প্ৰকল্পবোৰ যিদৰে ধুৱাচাঙত পৰিণত হ'ল সেই একেদৰেই এই ঠিকাদাৰসকলকো কাম কৰাই এতিয়া টকা দিব নোৱাৰিলে চৰকাৰে 20,000 কোটি টকা এতিয়াও অনাদায় হৈ আছে আৰু যাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে মুঠৰ ওপৰত এই জলজীৱন মিছন যে সম্পূৰ্ণৰূপে এটা ফ্লপ শ্ব' সেয়া প্ৰমাণ হৈছে আজিৰ তাৰিখত কি কয় তেওঁলোকে হয় ৰাজদীপ চাওক যে জলজীৱন আঁচনিৰ নামত আসলতে ৰাজ্যত কি হল সেই কথাখিনি ইতিমধ্যে জনসাধাৰণে দেখিছে আৰু আমি বিভিন্ন সময়ত বাতৰি কৰিছো কিন্তু এই জলজীৱন মিছনত যি সকল লোকে ঠিকা কৰিছিলে সেই সকলৰো বৰ্তমান আসলতে পানীত হাঁহ নচৰা অৱস্থা প্ৰায় 20,000 কোটি টকাৰ তেওঁলোকে বিল পাবলৈ আছে আৰু 18 মাহে বিগত 18 মাহে জলজীৱন মিছনৰ যি কাম কৰা তেওঁলোকে বিভাগে আসলতে কোনো ধৰণৰ ধন তেওঁলোকক মুকলাই দিয়া নাই আৰু আনপিনে চাওক যে 2024 চনৰ 2 অক্টোবৰৰ পৰা সকলো কাম-কাজ চৰকাৰে বন্ধ ৰাখিছে আৰু তাৰ সমান্তৰালকৈ এতিয়া যি সকল ঠিকাদাৰ আছে প্ৰায় 15,000 ঠিকাদাৰ এই 15,000 ঠিকাদাৰে তেওঁলোকে কাম কৰি অহা আসলে যিসমূহ ধন আছিল সেই ধনসমূহ বৰ্তমান তেওঁলোকে মুকলাই দিয়া নাই যাৰ বাবে এতিয়া তেওঁলোকৰ পানীৰ হাঁহ নচৰা অৱস্থা হৈছে বিভিন্নজনে নিজৰ সম্পত্তি হেৰুৱাব লগা হৈছে আৰু যাৰ বাবে আজি এইদৰে তেওঁলোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি মুখ্য কাৰ্যালয় আছে সেই মুখ্য কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে টকা বিল নহয় ৰাজদীপ আপুনি যদি চাই কাৰোবাৰ 20 কোটি 1 কোটি 2 কোটি এনে ধৰণৰ বিভিন্ন পৰিমাণৰ তেওঁলোকে বিল পাবলৈ আছে গতিকে এজন ঠিকাদাৰে যেতিয়া ইমান পৰিমাণৰ 18 মাহে ধন নাপাব কামৰ বিনিময়ত তাৰ পাছত তেওঁলোকে ব্যৱসায়টো কেনেকৈ চলাই নিব এই কথাখিনি তেওঁলোকে চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰাৰ পাছতো কি ৰহস্যজনক কাৰণত তেওঁলোকৰ প্ৰাপ্য মুকলাই দিব পৰা নাই এই কথাখিনি কিন্তু এটা তাৎপৰ্যপূৰ্ণ হৈ পৰিছে গতিকে আমি তেওঁলোকৰ পৰা এই মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ কেতিয়াৰ পৰা বিল পৰিশোধ কৰিবলৈ আছে আৰু কিমান ঠিকাদাৰ আছে কিয় বিল মুকলাই দিয়া আমি 2024 অক্টোবৰৰ পৰা 3 অক্টোবৰৰ পৰা 3 অক্টোবৰৰ পৰা ষ্টেনচিল ঘোষণা কৰিছে চৰকাৰে গতিকে ষ্টেনচিল ঘোষণা কৰাৰ ফলত আমাৰ ঠিকাদাৰসকলে কাম কৰিব পৰা নাই গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে ষ্টেনচিল তেওঁলোকে কৰি দিয়াৰ পিছত আমাৰ যিখিনি কাম বাকী আছিলে আমি সেই বাকী কামখিনি কৰিব পৰা নাই আৰু লগতে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে আজি 8,500 ঠিকাদাৰ 8,500 ঠিকাদাৰ আমাৰ 8,500 ঠিকাদাৰে আমাৰ যি আমি এই কাৰ্যত কৰ্মত আমি অৱতীৰ্ণ হৈছিলোঁ কিন্তু 8,500 ঠিকাদাৰৰ ফলত আমাৰ তেওঁলোকৰ যি এইটো তোমাৰ বহুত মানুহ চিকিৎসা কৰিবলৈ পোৱা নাই গতিকে ৰাজ্য চৰকাৰক কৈছো এই ঠিকাদাৰসকলৰ প্ৰতি আপোনালোকে উন্নয়নৰ কথা কৈ আছে উন্নয়নৰ পাত নহয় নেকি ঠিকাদাৰসকল অসমখন আগুৱাই নিব লগা হ'লে ঠিকাদাৰসকলৰ উন্নতি আগলৈকে সহযোগিতা কৰিব নালাগিব নেকি কাৰ কাম কৰিছো ঘৰৰ কাম কৰিছো নেকি ৰাজ্য চৰকাৰে দিয়া কেন্দ্ৰীয় চৰকাৰে দিয়া আঁচনিখন ৰূপায়ণ কৰিবলৈ আমি আগুৱাই গৈছিলো বিভাগীয় তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আমি আগুৱাই গৈছিলো আজি যদি আমাকে মাৰি পেলাই তেওঁলোকে প্লেন কৰে চাওকচোন ইয়াকে দুৰ্ভাগ্যজনক কথা থাকিব পাৰে নেকি বহু মানুহ আপোনালোকে ইয়াত নিজৰ ল'ৰা ছোৱালী বাহিৰত পঢ়াই আছিল লৈ আহিবলৈ বাধ্য হৈছে ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াই আছিল লৈ আহিবলৈ বাধ্য হৈছে পইচা দিবলৈ নোৱাৰে ইয়াত কিডনী পেচেণ্ট বহি আছে নাম নকওঁ ক'লে অকণমান কৰিবলৈ বেয়া হ'ব কিডনী পেচেণ্ট বহি আছে তেওঁ চিকিৎসা কৰিবলৈ পৰা নাই এই চাওক ফটো আছে আপোনালোকে আত্মহত্যা কৰিছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো আমি চৰকাৰৰ বিৰুদ্ধে নহয় আমাক খালি প্ৰাপ্যখিনি ঘূৰাই দিয়ক কাম কৰিছো কোনোবাই যদি 2 নম্বৰী কাম কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক কিন্তু জেনেৰেলাইজ কৰি পেলাই যদি সকলোকে যদি পইচাৰ পৰা বঞ্চিত কৰে এই মানুহখিনি মাৰি পেলাই নহ'বনে আমি কাম কৰিছো কাম দিছে কাম কৰিছো বিভাগীয় যি ধৰণৰ নিৰ্দেশনা আছিলে য'ত পাইপ কিনিব দিছে তাত পাইপ কিনিছো যি কোম্পানী বস্তু লগাব দিছে সেই কোম্পানী বস্তু লগাইছো
যি ধৰণৰ SOP দি দিছে, যি ধৰণৰ নিয়ম নীতি কৰিছে, সকলো ধৰণৰ নিয়ম নীতিভাৱে আমি কাম কৰিছোঁ। তাৰ পিছত আজি আমি অন্বেষণ কৰিব লগা হৈছে ক'ত জানেনে? চিফ ইঞ্জিনিয়াৰ কাৰ্যালয়। এই কাৰ্যালয়টোৰ পৰা আমি ভাত খাই আছিলোঁ। এই কাৰ্যালয়টোৰ সন্মুখত আমি আন্দোলন কৰিব লগা হৈছে। আমি চৰকাৰ প্ৰতিবাদ কৰিছোঁ, আমাক খালি জীয়াই থাকিবলৈ দিয়ক। সৰু সৰু কাম আছিলে, ডাঙৰ ডাঙৰ পেকেজ বনালে, কাম কৰিবলৈ পইচা নাছিল, কোনোবাই লোন লৈছিল, কোনোবাই ঠিকাদাৰৰ পৰা ধাৰ লৈছিলে, কোনোবাই কাৰোবাৰ পৰা ধাৰ লৈছিলে। এতিয়া যেতিয়া পইচাটো নোপোৱা দেখি ঘৰত মানুহ বহিবলৈ লৈছে, ৰাতিপুৱা কলিং বেল টিপাৰ মানুহ মানে ঘৰত বিচাৰি যায়, বেয়া বেয়া ব্যৱহাৰ কৰিছে। সোধক এইবিলাক মানুহক সোধক, আপোনাৰ যিমান বেয়া বেয়া ব্যৱহাৰ কৰি সন্মুখ হৈছে, ঘৰৰ পৰা পলাই থাকিব লগা হৈছে। গতিকে এই যে আমাৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ গৈছে, আমাৰ যে ল'ৰা ছোৱালীৰ সন্মান, আমাৰ ঘৰৰ পৰিয়ালৰ যে সন্মানবিলাক নষ্ট হৈছে, ঘৰত মানুহ বিচাৰি গৈছে। আমি কোনো ৰাজনৈতিক দল নহয়, আমি প্ৰতিবাদী সংগঠন নহয়। প্ৰতিবাদ কেনেকৈ কয় আমাৰ মানুহখিনি নাজানিব বাৰু। কিন্তু আমাৰ কথাটো আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে আমাৰ যিখিনি প্ৰাপ্য আছিলে, সেই প্ৰাপ্যখিনি আমি বিচাৰিছোঁ। আমাৰ প্ৰাপ্যখিনি দিয়ক। আজি যদি তেওঁলোকে প্ৰাপ্যখিনি দিয়া ঘোষণা কৰে, কালি পাই আমাৰ এয়া বন্ধ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত প্ৰস্তুতি গগৈ আমাক পোনপটীয়াকৈ এইসকল জল জীৱন মিছন আঁচনিৰ যি ঠিকাদাৰ, সেই ঠিকাদাৰৰ প্ৰতিবাদী কাৰ্যসূচী দেখুওৱাৰ বাবে।